5, 4, 3, 2, 1. Oh! That was a long-range launch. Wonderful, big round of applause for everyone. ক্লাছ 2ত থাকোঁতে এনেকৈ লিখিছিলে এ সাইণ্টিষ্ট ফৰ ইছৰ'। নমস্কাৰ, হেল্ল' এভৰিৱান। এতিয়া বাজিছে 3:20 আৰু মই আহিছোঁ মোৰ ল'ৰাক লৈ ইছৰ' ইউবিকা গেষ্ট হাউচ। তো চাওক আমাক ইমান ধুনীয়াকৈ মানে ৱেলকাম কৰি। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকলৈ মই এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব আৰু ভিডিঅ'টি যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে ভাল লাগে তেতিয়াহ'লে কৰিব দেই। তাৰপিছত আজি মই আপোনালোকৰ লগত, যিহেতু আপোনালোক মোৰ পৰিয়াল হৈ পৰিছে, গতিকে মই মোৰ সুন্দৰ মুহূৰ্ত, বহুত বিশেষকৈ স্পেচিয়েল ভিডিঅ' হয় এইটো মোৰ, বহুত আপোনালোকৰ লগত মানে মই ভাষা নাই আপোনালোকক কি বুলি ক'ম, যে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু এয়া পেকিং কৰি আছোঁ, পেকিংখিনি মোৰ বেটীয়ে কৰি আছে আৰু পেকিং কৰি আমি কলৈ যাব ওলাইছোঁ আপোনালোকক লগত লৈ যাবলৈ আপোনালোকে দেখিব। আৰু হয়তো আপোনালোকৰ যদি ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে, অকণমান ক'ৰবাত নহয় ক'ৰবাত সুবিধা হ'ব পাৰে, সেই বুলি মই ভাবিলোঁ যে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু এয়া গোটেই পেকিং চেকিং কৰি আমি ৰেডি হৈ ওলালোঁ এয়াৰপৰ্টলৈ। আৰু এয়া গৈ আছোঁ এয়াৰপৰ্টলৈ। আৰু আমি এয়াৰপৰ্টলৈ গৈছোঁ, আমাৰ গুৱাহাটীৰ বৰঝাৰ এয়াৰপৰ্টলৈ। আৰু এয়া চাওক ইয়াৰ পৰিৱেশ। কিন্তু মনটো অকণমান দুখ লাগি আছে, যিহেতু বেটী যাব নোৱাৰিব, বেটী এইফালে এক্সাম আছে আৰু বহুতো কিছুমান সমস্যা আছে। বৰ্তমান আমাৰ ছিটুৱেশ্যনটো ইমান মানে বহুতো সমস্যাৰ মাজেৰে আমি এই সুখৰ টাইমখিনি, সুখৰ খবৰখিনি আমি যাতে এইখিনি নেহেৰুৱাওঁ, তো সেইকাৰণে আমি তিনিওটাই ইটোৱে সিটোক ছাপোৰ্ট কৰি যাবলৈ ওলাইছিলোঁ। আৰু এয়া হৈছে এয়াৰপৰ্ট গৈ পালোঁ। কিন্তু মোৰ জীৱনত মই কোনো দিন অকলে যাত্ৰা কৰি পোৱা নাই, কিন্তু এক ওপৰৱালাৰ বিশ্বাস কৰি, সাহস কৰি, মনত যেতিয়া ল'ৰাৰ এনেকুৱা এটা খবৰ পাইছোঁ, এনেকুৱা এটা ৰিজাল্ট পাইছোঁ, তো মই গোটেইখিনি পাৰিম বুলি ক'লে, বাবা ব'লা তোমাক লৈ যাম। আৰু বেটীয়ে মোক সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰিলে। অকণমান খেলিমেলি, অকণমান অসুবিধা হৈছিলে কিবা টিকেটৰ কাৰণে, আমি যিহেতু ষ্টুডেণ্টৰ ওপৰত টিকেট কাটিছিলোঁ। তাৰপিছত গোটেই ডকুমেণ্টছখিনি দেখালোঁ, হৈ গ'ল, আমি সেইখিনি শ্বৰ্ট আউট কৰি ল'লোঁ আৰু এয়া উঠিলোঁ বিছমিল্লা বুলি প্লেনত। মোৰ কিন্তু মানে ভয় যদিও লগা নাই, কিন্তু মনত অকণমান কিবা এটা ফিল হৈ আহিছিলে, কাৰণ হয়তো মোৰ ছোৱালীক এৰি থৈ আহিছোঁ। সেই গতিকে মানে আপোনালোকে বুজি পাইছে নহয়, যেতিয়া মানে আমি তিনিটাই য'তেই যাওঁ মানে ইটোৱে সিটোক এৰি নাযাওঁ। কিন্তু এনেকুৱা আমাৰ যেতিয়া এনেকুৱা ধৰণৰ কামবিলাক আহে, কম্পিটিশ্যন আহে বা ছিলেকশ্যনত যাব লগা হয়, তেতিয়া মানে আমি অসুবিধা পোৱা মানে বেলেগ বেলেগকৈ যাব লগা প্লেনখনত। আৰু ইয়াত আৰু এয়া আমি গৈ পালোঁ, চিনি পাইছে নহয়, বেংগলোৰ এয়াৰপৰ্ট। আৰু সকলোতকৈ ডাঙৰ কথা কি গম পাইছেনে? আৰু আজি আছিলে মাদাৰ্ছ ডে'। হেপী মাদাৰ্ছ ডে' টু অল মাম্মী, অল প্যাৰী প্যাৰী মাম্মী। সকলোৱে ভালে থাকক, সকলোৱে হেল্ডি থাকক। মই আজি মাদাৰ্ছ ডে' আৰু আপোনালোকক কোৱাই নাই মই ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ ইছৰ' ইউবিকা চেণ্টাৰ বেংগলোৰ। তাৰপিছত এয়া চাওক, এয়াৰপৰ্টৰ পৰা আমি এখন গাড়ী লৈ, তাতে টেক্সি, মাৰুতি সেইবিলাক পাই নহয়, তাতে আমি অনলাইন কৰি কিনে আমি গৈ আছোঁ। কিন্তু মানে যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ, সেই হিচাপে আমি চিনি নাপাওঁ, জানি নাপাওঁ, বেংগলোৰত কোনোদিন গৈ পোৱা নাই, কিন্তু তথাপিও এটা মনত সাহস লৈ গৈছোঁ। এয়া চাওক, গৈ কেনে পালোঁ আমি ইউবিকা ইছৰ' গেষ্ট হাউচ। আৰু আপোনালোকক মই নেক্সট ভিডিঅ' এটা বনাম, যদিহে কোনোবা ষ্টুডেণ্ট আছে তেনেকুৱা আপোনালোকৰ মাজৰে কোনোবাই মোৰ ভিডিঅ' আছে আৰু ইছৰ' হওক আৰু কিবা কিবি কিছুমান এক্সাম আছে, কিছুমান সেইবিলাকত কেনেকৈ আমি ভাগ ল'ব পাৰোঁ, কেনেকৈ আমি কি তৈয়াৰ কৰিব লাগে, তাৰ কাৰণে কি কৰিব লাগে, সেইখিনি মই বাৰু পিছলৈ ভিডিঅ' বনাম যদিহে সময় পাওঁ, আৰু নিশ্চয় চেষ্টা কৰিম। আৰু এয়া চাওক, আমি পাই গ'লোঁ ইউবিকা চেণ্টাৰ।
আৰু ইয়াৰ ভিতৰত গৈ প্ৰথম লাইফত মোৰ জীৱনত সকলোতকৈ ভাল লগা মোমেণ্ট মোৰ জীৱনত সকলোতকৈ মই এতিয়াও যদি আপোনালোকক কৈ আছোঁ নহয় মই এতিয়াও এক্সাইটেড হৈ আছোঁ মানে এইটো আগৰ ভিডিঅ' কাৰণ মই ভিডিঅ'টো দিয়া হোৱা নাছিলে মনত থাকে নহয় কিছুমান কথা যে এতিয়া নিদিওঁ তেতিয়া দিম কিছুমান কথা মানে ৰাখি থৈ দিয়া যায় ধৈৰ্য ধৰা যায় তাৰপিছত আমি গেষ্ট হাউচ ইছৰ গেষ্ট হাউচ গৈ পালোঁ নমস্কাৰ হেল্ল' এভৰিৱান এতিয়া বাজিছে 3:20 আৰু মই আহিছোঁ মোৰ ল'ৰাক লৈ ইছৰ ইউবিকা গেষ্ট হাউচ তো চাওক আমাক ইমান ধুনীয়াকৈ মানে ৱেলকাম কৰিছে মানে ভাল লাগিছে মানে দেখা আছোঁ গোটেই মানে এণ্ট্ৰি কৰাৰ লগে লগে গোটেই জেগাখিনি এতিয়া চাওক আমাক যিটো সেই ৰুমটোৰ পৰিৱেশটো অকণমান দেখুৱাওক ইয়াতে আমি এইখিনি এনেকৈ বস্তুটো থ'ব পাৰোঁ আৰু মানে আই এম ছ' প্ৰাউড অফ হিম ভাল লাগিছে যে 14 আজি মাদাৰ্ছ ডে মানে মোৰ এটা মানে ভাল গিফ্ট হৈ গৈছে আৰু এইফালে মোৰ মাইনাই মোক ইমান ছাপোৰ্ট কৰিছে মোৰ বেটীয়ে আমাক পঠাই দি গোটেই মানে বাকী যিবিলাক কাম আছে গোটেই কামবিলাক হেণ্ডেল কৰিছে এয়া এইখন বেড আৰু ইয়াতে ইমান ধুনীয়া সঁচাই মই যে ইমান কোনোদিন এনেকুৱা ৰুমত মানে এইটো যিটো ৱেলকাম হিচাপত কোনোদিন থাকি পোৱা নাই আৰু এয়া টিভি গোটেই ৰুমটো আৰু ব্লক মই আপোনালোকক দেখাইছোঁ বাহিৰৰ যিটো লোকেশ্যন আপোনালোকৰ মনটো ফ্ৰেছ হৈ যাব ইমান ভাল লাগিছে যে মাদাৰ্ছ ডে বুলি মোক আৰু গিফ্ট নালাগে একো সঁচা মানে কি ক'ম আৰু সঁচাই শুনো প্ৰাউড অফ আৰু আমি তাতে মানে অকণমান খোৱা চোৱা নোখোৱাকৈ আহিছিলোঁ কিন্তু ৰাতিপুৱা আমাক ব্ৰেকফাষ্ট দিব তাৰপিছত অহা কাইলৈ এখন মিটিং হ'ব সেই মিটিঙত আৰু আমি এটেণ্ড কৰিব লাগিব গোটেই পেৰেণ্টছবিলাকে মই আৰু সঁচা এক্সাইটেড হৈ আছোঁ দেই ল'ৰা ছোৱালী সূচীতকৈ পৃথিৱীত আৰু এয়া নেক্সট দিনা কি হৈছে এতিয়া 8:30 হৈছে মই ৰাতিপুৱাই উঠিছোঁ বাৰু কিন্তু মোৰ বেটাই উঠিব পৰা নাই কাৰণ যিহেতু আমি দুদিন আগৰ পৰা আমাৰ টোপনি নাই আৰু আমি অকলে তিনিটাই গোটেই বস্তু ৰেডি কৰি প্ৰিপেয়াৰ কৰি এঠাইলৈ যাব লাগিব তাৰপিছত আকৌ বেটিক এৰি থৈ আহিবলৈ সেইখিনি বহুত মানে আমাৰ টেনশ্যন আহিছে কিবা এটা মানে বুজি পাইছে নহয় এনেকুৱা এটা মনত ভাৱ হৈ আছিলে যে আমাৰ কামখিনি কৰিব পাৰিম নোৱাৰিম আমি আহিব পাৰিম নোৱাৰিম বাট চিয়'ৰ আছিলোঁ আমি যে এইখিনি কৰিম বুলি তাৰপিছত ব্ৰেকফাষ্ট লৈ আহিলোঁ মই ব্ৰেকফাষ্ট লৈ আহিলোঁ অকণমান পোহৰ চোহৰ দি তাক অকণমান মৰম কৰি উঠাই দিলোঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক So, Ivan, you are ready for the next launch. Please proceed towards the console. Okay. Stand by for the photograph. Launch director. Now the launch director is walking back to The the launch director approaches the console. console. So he's authorizing the launch. Stand by for the next launch. 5, 4, 3, 2, 1. That was a long-range launch. Wonderful. Big round of applause for everyone. So request you. মোৰ বেটা বেংগলোৰৰ পৰা ৰিটাৰ্ণ হোৱাৰ দৃশ্য আৰু বিশেষ অসুবিধাৰ কাৰণে মই আনিব যাব নোৱাৰিলোঁ কিন্তু মনত যেতিয়া সাহস থাকিব ওপৰলাই যেতিয়া ছাপোৰ্ট কৰিব তেতিয়াই মানে কোনো মানুহক অশান্তি কৰি যিকোনো কামত বাধা দিব নোৱাৰিব আৰু বাবুৱে বহুত ভালেই কুশলে ধুনীয়াকৈ আহি আমাৰ ওচৰ পাৰে আৰু আপোনালোকেও দোৱা কৰিব আৰু আমাৰ মানুহজন আহি গ'ল Ivan Sari from ISRO.
বহুত কিবা কিবি ব্ৰেইন গেম বহুত কিবা কিবি হৈছিল আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে মোক সুধিব পাৰে তাৰপিছত আমি দেখিলেই নহয় আইতাক লৈ আহিলোঁ অকণমান বাহিৰত শুৱাই পুৱাই তাৰপিছত ঘৰলৈ লৈ আহিম কাৰণ বহুত দিনৰ মূৰত ইহঁত দুটা লগ হৈছে আৰু এয়া চাওক যিখিনি আপোনালোকক মই গোটেইখিনি কাহিনীখিনি ক'লোঁ লাষ্টত এইখন মানে আই কাৰ্ড আৰু চাৰ্টিফিকেটখন আছে চাৰ্টিফিকেটখন বাৰু আপোনালোকক মই পিছলৈ দেখুৱাম আৰু চাওক এইটো হৈছে জুনিয়ৰ চাইণ্টিষ্টৰ প্ৰগ্ৰেম মোৰ বাবুৱে এটেণ্ড কৰি আহিলে আৰু এয়া আগতে মই ক'লোঁ নহয় এইখনত ইয়াতে লিখা আছিলে একদম টিকলাতে লিখিছিলে তো সেইকাৰণে আমি কওঁ সপোন দেখিব লাগে তেতিয়া